নমস্কাৰ লোকেলিটি পাঠ্যক্ৰমলৈ ধন্যবাদ। মই সপোন বৰাই আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত আৰু মোৰ সৈতে এগৰাকী বিশেষ অতিথি বৰ্তমান সময়ত আমাৰ লগত উপস্থিত আছে। পোনপ্ৰথমবাৰৰ বাবে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত এক মিউজিক থেৰাপি আজি অনুষ্ঠিত হয়। ত্ৰ্যম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুকমিব বন্ধনা মৃত্যুৰ্মুক্ষীয়মামৃতাৎ। এই মিউজিক থেৰাপি প্ৰদান কৰে মুম্বাইৰ প্ৰৱাসী বিশিষ্ট ভকেলিষ্ট, মিউজিক থেৰাপিষ্ট আৰু তেখেতৰ আন এটা গুৰুত্বপূৰ্ণ পৰিচয়, তেখেত হৈছে যশস্বী গীতিকাৰ, লেখক, যশস্বী শিল্পী লোকনাথ গোস্বামী ডাঙৰীয়াৰ তেখেত বোৱাৰী আৰু তেখেতৰ পুত্ৰ, দুয়োজন বৰ্তমান সময়ত আমাৰ লগত উপস্থিত আছে। বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ লোকেল 18লৈ। আজি আপোনালোকে এক ব্যতিক্ৰমী এক অনুষ্ঠান ইয়াত কৰিলে। পোনপ্ৰথমে আপোনাৰ পৰা এইটোৱে জানিব বিচাৰিম যে এইটো আচলতে মানে এই থেৰাপিটো আচলতে কি হয় আৰু ইয়াৰ দ্বাৰা মানুহ কেনেকুৱা ধৰণে উপকৃত হ'ব পাৰে? এইটো হ'ল মিউজিক আৰু চাউণ্ড থেৰাপি, যিটো আমি আজি আলোচনা কৰিলোঁ, আৰু আমাৰ বিষয়টো আছিলে ট্ৰান্সফৰ্মেটিভ পাৱাৰ অফ মিউজিকেল চাউণ্ড অন হিউমেন ৱেলবিং। মানে মানুহৰ ৱেলবিঙৰ ক্ষেত্ৰত, শৰীৰৰ সুস্বাস্থ্য ৰখাৰ ক্ষেত্ৰত আমি মিউজিকেল চাউণ্ডবিলাক কেনেকৈ ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। তো যেতিয়াই আমি মিউজিক থেৰাপি বা চাউণ্ড থেৰাপিৰ কথা কওঁ, তেতিয়া আমি এইটোৱে কথা কওঁ যে আমাৰ বডিতেই, গোটেই শৰীৰৰ অংগবিলাকৰ, আমাৰ থটছবিলাকৰ এটা ৰেজনেঞ্চ থাকে, এটা ফ্ৰিকুৱেঞ্চি থাকে। সেই ফ্ৰিকুৱেঞ্চিবিলাক ৰাইট নাম্বাৰত নাথাকিলে আমাৰ গোটেই শৰীৰটোৰ যিটো ৱেলবিং, সেইটো খেলি মেলি হৈ যায়। গতিকে মিউজিকেল চাউণ্ডৰ জৰিয়তে সেই ইণ্টেনশ্যনেলি যদি আমি তাক ইউটিলাইজ কৰোঁ, তেতিয়াহ'লে সেই ব্যৱহাৰ কৰাৰ লগে লগে আমাৰ ফ্ৰিকুৱেঞ্চিবিলাক ৰাইট ফৰ্মত গুচি আহে আৰু আমাৰ শৰীৰত হিলিং ফ্ৰিকুৱেঞ্চিবিলাক ইনডিউচ হয়। আৰু তাৰ জৰিয়তে আমাৰ নাৰ্ভাছ ছিষ্টেম ৰেগুলেট হোৱাৰ লগতে ব্লাড চাৰ্কুলেশ্যনবিলাকো ক্লিয়াৰ হয়, হাৰ্ট ৰেট ষ্টেবল হয়, আমি ষ্ট্ৰেছ এংজাইটিৰ পৰা নিজক বচাই ৰাখিব পাৰোঁ। গতিকে এইটো এটা বহুত বহল বিষয়, আৰু আজি আমি খুব সৰুকৈ এই বিষয়টো 2 ঘণ্টাৰ এটা ৱৰ্কশ্বপ কৰিলোঁ। আৰু মই ধন্যবাদ জনাব খুজিছোঁ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়লৈ যে তেওঁলোকে এই ইনিচিয়েটিভটো ল'লে, আৰু যোৰহাটত আৰু কলেজ ইউনিভাৰ্চিটিজবিলাকতো এই ইনিচিয়েটিভটো লোৱাটো আমি বিচাৰোঁ। হয়, আৰু বিশেষকৈ আজি আপুনি যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল অংশগ্ৰহণকাৰী আছিলে, তেওঁলোকক আপুনি যেতিয়া কৈ আছিলে যে বিভিন্ন ধৰণৰ ৰোগ, বিভিন্ন ধৰণৰ মানসিক চাপ হওক, ডিপ্ৰেশ্যন হওক, ষ্ট্ৰেছ হওক, আনকি কৰ্কট ৰোগ পৰ্যন্ত আপুনি সেই বিষয়েও কৈছিলে। মিউজিক থেৰাপিয়ে এই সামগ্ৰিকভাৱে মানে যিসমূহ বেমাৰ আজাৰত মানুহ বৰ্তমান সময়ত ভুগিব লৈছে, বিশেষকৈ বৰ্তমান যুগত মোবাইল ফোনৰ প্ৰযুক্তিৰ অত্যাধিক ব্যৱহাৰৰ ফলতো বিভিন্ন সময়ত নিদ্ৰাহীনতা হওক, মানুহৰ বিভিন্ন সমস্যাৰ সৃষ্টি হয়, ডিপ্ৰেশ্যনৰ সৃষ্টি হয়। গতিকে এইসমূহৰ লগত এই মিউজিক থেৰাপিয়ে কেনেধৰণে সহায় কৰিব পাৰে বুলি ভাবে আপুনি? বিষয়টো যথেষ্ট ডাঙৰ, কিন্তু আপুনি অকণমান থুলমূলকৈ আমাৰ দৰ্শকসকলক যদি জনাই দিয়ে আমি উপকৃত হ'ম। নহয়, আচলতে মই যিটো ক'লোঁ যে আমাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতত বিভিন্ন ধৰণৰ ৰাগ আছে। সেই ৰাগবিলাক ব্যৱহাৰ কৰোঁ, আমি বিভিন্ন ধ্বনি ব্যৱহাৰ কৰোঁ, যিকোনো ধৰণৰ আমি বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ফ্ৰিকুৱেঞ্চি ব্যৱহাৰ কৰোঁ। সেই ফ্ৰিকুৱেঞ্চিবিলাক আমি ৰাইট ফৰ্মত ব্যৱহাৰ কৰি ৰোগ নিৰাময়ৰ ক্ষেত্ৰত আমি সেই প্ৰচেছটোক এলিভেট কৰি দিওঁ। মানে আমি এইটো নকওঁ যে দৰৱ আপুনি নোখোৱাকৈ কেৱল মিউজিক থেৰাপি বা চাউণ্ড থেৰাপি কৰি পেলাই আপুনি সুস্বাস্থ্যে থাকিব পাৰিব, কিন্তু আমি ঔষধক ছাপোৰ্ট কৰিব পৰাকৈ আমি গোটেই ছিষ্টেমটো বা সেই পৰিৱেশটোক ক্ৰিয়েট কৰোঁ। এয়া আছিল যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ আজি মিউজিক থেৰাপিৰ বিশেষ দৃশ্য। যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, লোকেল 18।